মই বৰ্তমান উপস্থিত আছোঁ বিশ্বনাথ ঘাটৰ নতুন গাঁৱত আৰু এই বিশ্বনাথ ঘাটৰ নতুন গাঁৱত ইতিমধ্যে ভোগালী কাদৰাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। ৰাজ্যত ইতিমধ্যে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত প্ৰতিবাদৰ জোৱাৰ সকলোতে উঠি আছে। তাৰ মাজতে আংশিকভাৱে হ'লেও গ্ৰামাঞ্চলত এতিয়া দেখা পোৱা গৈছে ভোগালী কাদৰাৰ পূৰ্ণ প্ৰস্তুতি। আৰু মোৰ পিছফালে আছে এটা ভেলাঘৰ, যিটো ভেলাঘৰ তিনিমহলীয়া আকাৰত বনাইছে আৰু ইয়াত যথেষ্ট সংখ্যক লোক আছে, স্থানীয় লোক আছে। মই এখেতৰ পৰা জানিব বিচাৰিম কি ক'ব। মই ক'ম আপোনাৰ আমাৰ ৰুণজুণ সংঘৰ যিসকল যুৱক অতি চেমনীয়া যুৱক, তেখেতলোকৰ যিটো উদ্দীপনাবৰ ইচ্ছা বা উৎসাহ দেখিছোঁ, বিশেষকৈ আমি সমস্ত বিশ্বনাথ ঘাট নতুন গাঁওবাসীৰ কাৰণে বহুত ধন্যবাদ দিছোঁ। আৰু লগতে সমূহ অসমবাসীলৈ এই নতুন বছৰ ভোগালী বিহুৰ কাৰণে আমি সম্পূৰ্ণ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে আমাৰ সকলো অসমৰ ৰাইজৰ যাতে দিন ভালেই যাওক আৰু সকলো সুখ শান্তিৰে থাকক। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজিৰ জুয়ো জ্বলিল মইনা, মেজিৰ জুয়ো জ্বলিল। অসমবাসীলৈ যিখন আমাৰ আইন, সেইখনৰ বিধেয়কখনৰ আইনৰ মাজতো আমাৰ অসমবাসীয়ে যিমান হিয়াউজাৰি কান্দিছে শ্বহীদ হোৱাসকললৈ, তথাপিও আমাৰ বিহুটোক লৈ মানে সকলোখিনি আগ্ৰহী। এটা কথা অনুৰোধ জনাওঁ সমূহ অসমীয়ালৈ, যাতে এই বিধেয়কখনৰ আইনখন বাতিল হ'ব লাগে আৰু আমি সদায় যুঁজি মৰিম। যে আমাৰ নাগৰিকত্ব যিটো সংশোধনী বিধেয়কৰ বাতিল কৰিব লাগিছে, এইটো আমি আমাৰ ভোগালী বিহুৰ যিদিনা মেজি জ্বলোৱা হ'ব, আমি তাত সেই ভোগালী বিহুৰ যিটো নাগৰিক সংশোধনী বাতিলটো আমি ইয়াতে আপোনালোকে ইয়াত দহন কৰিব যিখন বিধেয়ক, তাতে দহন কৰি দিম, তাতে আমি পুৰি শেষ কৰি দিম বুলি ভাবিছোঁ।